নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ ঘোষণা আৰু ইয়াৰ মাজতে যিসকল আত্মনিৰ্ভৰশীল আঁচনিৰ আবেদনকাৰী আছিল তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো 2 লাখ টকা লবলৈ সাজু হওক এতিয়া আপুনি আৰু মুখ্যমন্ত্ৰী গৰাকী এবাৰ আত্মনিৰ্ভৰশীল আঁচনিৰ আবেদনকাৰী সকলৰ বাবে লৈ আহিছে এটা ডাঙৰ খবৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰী সকলৰ বাবে ভাল খবৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিগ্ৰেই অনুষ্ঠিত কৰা হ'ব সাক্ষাৎকাৰ হিগ্ৰেই আপোনালোকৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই কথা প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিব প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিব 25000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ টকাকৈ আৰু 25000 যুৱকে 1 লাখ টকাকৈ লাভ কৰিব প্ৰথম অৱস্থাত আৰু 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত কাম পৰিদৰ্শন কৰা হ'ব উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা আৰু পুনৰ 1 লাখ টকা তেওঁলোকক দিয়া হ'ব সাক্ষাৎকাৰৰ বাবে সাজু হওক CM AAA ৰ বাবে আবেদনকাৰী সকল আৰু 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ যেটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিখা ফেসবুক লাইভৰ যোগেদি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আৰু ইয়াৰ মাজতে যিসকল আত্মনিৰ্ভৰশীল আঁচনিৰ আবেদনকাৰী আছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো অতি শীঘ্ৰেই আপোনালোকে লাভ কৰিব 2 লাখ টকা আৰু 2 লাখ টকা লাভ কৰিবলৈ সাজু হওক এতিয়া আঁচনিৰ হিতাধিকাৰী সকল যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে 30 মেৰ ভিতৰত সকলো সম্পন্ন কৰা হ'ব আৰু অতি শীঘ্ৰেই আপোনালোকে আপোনাৰ 2 লাখ টকা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ফেসবুক লাইভৰ যোগেদি মুখ্যমন্ত্ৰী গৰাকীয়ে নিখা বহুকেইটা ডাঙৰ ঘোষণা কৰিছে বহুকেইটা আঁচনিৰ কথা কৈছে ইয়াৰ মাজতে যিসকল আত্মনিৰ্ভৰ অসমৰ আঁচনি যি হিতাধিকাৰী আছিল বা যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ যিসকলে বহুতো যেটো ৰখি আছিল যে কেতিয়া আমি সেই ধনখিনি লাভ কৰিম আৰু সেই সকলৰ বাবে এটা ভাল খবৰ সেই সকলৰ বাবে মুখ্যমন্ত্ৰী গৰাকী আনিছে ভাল খবৰ কিয়নো অতি শীঘ্ৰেই আপোনালোকে লাভ কৰিব 2 লাখ টকা আৰু আপোনালোকে 2 লাখ টকা অতি শীঘ্ৰেই লাভ কৰিব ইতিমধ্যে আমি জনাইছো মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যেক গৰাকী যুৱক যুৱতী নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে এটা ডাঙৰ ঘোষণা কৰিছে ইয়াৰ লগতে বহুকেইটা ঘোষণা কৰিছে কিন্তু যিসকলে 2 লাখ টকা আঁচনিৰ যেটো অন্তৰ্ভুক্ত হৈছিল বা 2 লাখ টকাৰ আঁচনিত নিজৰ নাম দিছিল তেওঁলোকৰ বাবে এয়া এটা ভাল খবৰ আমি পুনৰ জনাই আছো যে 25000 যুৱকে প্ৰথম অৱস্থাত লাভ কৰিব 1 লাখ টকা প্ৰথমে 25000 যুৱকে 1 লাখকৈ টকা লাভ কৰিব আৰু সেই 1 লাখ টকা লাভ কৰা সকল যেটো যি কাম কৰিব সেই কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত আপুনি প্ৰথমে 1 লাখ টকা লাভ কৰিব আৰু সেই 1 লাখ টকা আপুনি কত বিনিয়োগ কৰিছে কি কাম কৰিছে সেয়া পৰিদৰ্শন কৰিব আগষ্ট মাহত চৰকাৰে উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা যদিহে আপুনি সেই 1 লাখ টকা কিবা উদ্যোগী কামত ব্যৱহাৰ কৰিছে তেন্তে আপুনি পুনৰ 1 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে সাক্ষাৎকাৰৰ বাবে সাজু হওক CM AAA ৰ বাবে আবেদনকাৰী সকল আৰু 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম CM AAA আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম 25000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইন্টাৰভিউ চলি আছে যিসকলে CM AAA ৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইন্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইন্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট 75000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰো
আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ।